মিত্ৰতা দিছপুৰত আছে, দিল্লীত আছে, কিন্তু কোকৰাঝাৰৰ কাৰণে আমি নিজাববীয়াকৈ ইলেকশ্যন খেলিম। আৰু কিন্তু আমি ইজনে সিটো পাৰ্টিক গালিগালাজ নকৰোঁ, সমালোচনা নকৰোঁ, মৰম আৰু চেনেহৰ মাজেৰে আমি নিৰ্বাচন খেলিম। আটাইকেইটা আসনত খেলাৰ আমাৰ শক্তি নাই, যেটো সঁচা ক'ব লাগিব। BTADত 40খন আসন আছে। মই ভাবোঁ যে 26-27খনতকৈ ওপৰত খেলাৰ বিজেপিৰ শক্তি নাই বৰ্তমান অৱস্থাত, কিন্তু ছেপ্টেম্বৰলৈকে সময় আছে। গতিকে পৰিৱেশৰ কেনেকৈ পৰিৱৰ্তন হয় আমি তাক লক্ষ্য ৰাখিম। BPF দলেও আমাক বিভিন্ন সময়ত সমৰ্থন কৰে, কিন্তু মই ৰাজনৈতিক আলোচনা কাৰো লগত কৰা নাই। যদি ৰাজনৈতিক আলোচনা কৰিব লাগে BTAD নিৰ্বাচনৰ পিছত কৰিম। বৰ্তমান আমাৰ যি আলোচনা ডেভেলপমেণ্টৰ ওপৰত হয়, দুজন মানুহে লগ পালে যি ভাল বেয়া আলোচনা হয়, তাতে আমি আবদ্ধ ৰাখিছোঁ। ৰাজনৈতিক আলাপ আলোচনা আমি কৰা নাই।